মিজানুৰ হুছেইন টাইম এটলৈ স্বাগতম জনাইছোঁ লগতে অভিনন্দন জ্ঞাপন কৰিছোঁ অসমৰ এটা যি সফলতা লগতে মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ছাত্ৰ এগৰাকীৰ যি সফলতা আজি পাইলট হৈছা অভিনন্দন জ্ঞাপন কৰিছোঁ প্ৰথমে কি ক'ব বিচাৰিবা কেনেকুৱা লাগিছে আজিতো বহুত ভাল লাগিছে মোৰ ইমান বছৰৰ মানে কি ষ্ট্ৰাগল আজি সফল ৰং দেখালে প্ৰথমতে মই মোৰ পেৰেণ্টছক বহুত বেছি ধন্যবাদ জনাম বিকজ সিহঁতৰ কাৰণে মই আজি ইয়ালৈ আহিব পাৰিছোঁ মোৰ পেৰেণ্টছে মোক সৰুৰ পৰাই ভাল ৰাস্তাত যোৱাৰ কাৰণে সদায় ডাইৰেকশ্যন দিছিলে কি কৰিলে ভাল কি নকৰিলে ভাল দেন মই ক্লাছ 10 মই পাছ কৰিলোঁ ছেইণ্ট জোচেফ স্কুল আৰু মই ছেইণ্ট জোচেফ স্কুলৰ প্ৰিন্সিপাল তথা গোটেই টিচাৰ যোনবোৰে মোক লাইফ লেচন শিকাইছিল সিহঁতক বহুত বেছি ধন্যবাদ দিম আজি সিহঁতৰ কাৰণে আজি মই এজন সফল মানুহ হৈ উঠিব পাৰিছোঁ এজন সফল পাইলট হৈ উঠিব পাৰিছোঁ আৰু এজন গৌৰৱী অসমীয়া হিচাপে মই বহুত গৌৰৱ ফিল কৰি আছোঁ যে আজি মই সফলভাৱে এজন পাইলট ৰূপে প্ৰতিষ্ঠা পাইছোঁ অকণমান আপোনাৰ পৰিচয়টো অকণমান দিব নেকি মোৰ নাম মিৰ্জানুৰ হুছেইন মই আজাৰা হাটকপাৰা গাঁৱৰ বাসিন্দা আৰু মোৰ বয়স এতিয়া 20 বছৰ আৰু মই ইণ্ডিগো কেডেট পাইলট প্ৰগ্ৰামৰ পৰা এজন সফল পাইলট হিচাপে এতিয়া সফলতা লাভ কৰিছোঁ কেনেকৈ গৈছিলে অকণমান জাৰ্ণিটোৰ বিষয়ে অকণমান কৈ দিয়া মোৰ ক্লাছ 12 কমপ্লিট কৰাৰ পিছত মই ইণ্ডিগো কেডেট পাইলট প্ৰগ্ৰামৰ কাৰণে এনৰলমেণ্ট কৰিছিলোঁ য'ত ফাৰ্ষ্ট ৰাউণ্ড হয় আমাৰ কম্পাছ টেষ্ট য'ত আমাৰ জেনেৰেল এপ্টিটিউড এয়াৰক্ৰাফ্ট হেণ্ডেলিং এইবোৰ টেষ্ট কৰে তাত আমাৰ অলমষ্ট 100জন আমি কেণ্ডিডেট আছিলোঁ যিহৰ পৰা আমাৰ 27জন চিলেক্ট হৈছিল গ্ৰুপ ডিছকাশ্যন ৰাউণ্ডৰ কাৰণে আৰু গ্ৰুপ ডিছকাশ্যন ৰাউণ্ডত আমাৰ ইণ্ডিগো পেনেলৰ লগত আমাৰ গ্ৰুপ ডিছকাশ্যন হয় আমাৰ 3টা গ্ৰুপ ডিভাইড কৰি দিছিল আৰু গ্ৰুপ ডিছকাশ্যনত 27জনৰ পৰা আমি 14জন ইণ্টাৰভিউ কাৰণে চিলেক্ট পাইছিলোঁ য'ত আমাৰ আকৌ ইণ্ডিগোৰ হায়াৰ অফিচিয়েলছৰ লগত আমাৰ পাৰ্চনেল ইণ্টাৰভিউ হৈছিল আৰু 14জনৰ পৰা আমি 11জন আমাৰ গ্ৰুপত আমি চিলেক্ট পাইছিলোঁ অসমৰ পৰা কেইগৰাকী গৈছিলা মোৰ টাইমত মই অসমৰ প্ৰথমজন ইণ্ডিগো কেডেট পাইলট আছিলোঁ এতিয়া লাষ্ট বেচত আৰু এজন হৈছে বাট আমি এতিয়া বৰ্তমান আমি দুজন আছোঁ আৰু মই প্ৰথমজন অসমৰ পৰা ইণ্ডিগো কেডেট পাইলটত এনৰলমেণ্ট ল'ৰা হয় তুমি আৰু শাকিল হয়নে শাকিল নহয় শাকিল সি এয়াৰ ইণ্ডিয়াৰ হয় এয়াৰ ইণ্ডিয়াৰ যি এটা দীঘলীয়া যাত্ৰা 2024 চনতে গৈছিলা তাত কি কৰিব দিয়া হৈছিলে তাত কেনেকুৱা লাগিছে ক'ৰ পৰা কেনেকৈ প্লেন চলাইছিলা এয়াৰক্ৰাফ্ট চলাইছিলা অকণমান যদি অভিজ্ঞতাখিনি অকণমান জনোৱা মই ইয়াত আহিছিলোঁ ছেপ্টেম্বৰ 28 তাৰিখে তাৰপিছত মই প্ৰথম ফ্লাইট উৰাইছিলোঁ 13 অক্টোবৰত আৰু সেইটো অনুভৱ মই মানে ৱৰ্ডছেদি ক'ব নোৱাৰো ইট ৱাজ দ্য বেষ্ট এক্সপিৰিয়েঞ্চ এভাৰ ইয়াত আহি মোৰ চব এক্সাম মই ফাৰ্ষ্ট গ'ত ক্লিয়াৰ কৰিলোঁ এণ্ড দেন ফ্লাইঙতো মোৰ একো ৰেমিডিয়েলছ নাই এণ্ড মোৰ এতিয়া অলমষ্ট 196 আৱাৰ্ছ হ'ল আৰু I am about to do my com check. এতিয়া অসমত কেতিয়া আহিবা আৰু তাত কেনেকুৱা ধৰণৰ যেতিয়া তুমি পাছ কৰিছা এতিয়া ফ্লাইট চলাবলৈ দিয়া হৈছে বা এতিয়া ক'ত জইনিং হৈছে অকণমান মই অসম আহিম অলমষ্ট আৰু এমাহমান আছে মোৰ ডকুমেণ্টেশ্যনছৰ অলপ কাম আছে দেন ইয়াৰ পৰা গৈ মোৰ আৰু অলপ ট্ৰেইনিং বাকী মানে চাউথ আফ্ৰিকান লাইচেঞ্চখন ইণ্ডিয়ান লাইচেঞ্চৰ কনভাৰ্ট কৰাৰ পিছত মই ইণ্ডিগোত মোৰ ইণ্ডাকশ্যন হ'ব আফটাৰ ডেট মই ইণ্ডিগোৰ কাৰণে ফ্লাই কৰিম মোৰ অলমষ্ট 5 yearsৰ এগ্ৰিমেণ্ট কৰা আছে ইণ্ডিগোৰ লগত এতিয়া ক'ত চলোৱা হৈছে ফ্লাইট তুমি অকলে চলাই এতিয়াতো ট্ৰেইনিং পিৰিয়ডত আমি আমাৰ এটা পিৰিয়ড থাকে লং নেভ বুলি য'ত আমি অকলে প্লেনখন লৈ আমি বিভিন্ন আমাৰ চাউথ আফ্ৰিকাৰ চিটিজবোৰ ঘূৰিব পাৰোঁ মই ইয়াত বহুত চিটিত গৈছোঁ যেনে ডাৰবান গৈছোঁ অকলে দেন জৰ্জ গৈছোঁ দেন স্পৰ্ট এলিজাবেথ ইষ্ট লণ্ডন বাফেট ৱেষ্ট বহুত এনেকুৱা দূৰ জাগাত গৈছোঁ অকলে চ' এইখন কাণ্ট্ৰি বহুত ধুনীয়া হয় আৰু ফ্লাইং ইজ দ্য বেষ্ট থিং এভাৰ ইট কেন হেপেন থেংক ইউ বহুত ধন্যবাদ জনাইছোঁ আৰু আগলৈ আগবাঢ়ি যোৱা এনেদৰে অসমৰ হকে বা নিজৰ আগবাঢ়ি যোৱা আৰু এনেদৰে যাতে দেশ সেৱাৰ বাবে থাকিব পৰা তাৰে কামনা কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ